কেইটামান মাদাৰচোত আছে আমাৰ অসমত, উজনি অসমত হওক নামনি অসমতেই হওক, কেইটামান মাদাৰচোত আছে। মাদাৰচোত বুলি কৈছোঁ, এই কেইটামান মাদাৰচোত এনেকুৱা হাৰামি মাদাৰচোত মানে ক'বলৈ লাজ লাগে। ইমান মানুহৰ বিপদৰ সময়ত আজমল চাহাবে মানুহক সহায়তাৰ হাত বাঢ়ি দিছে, মানুহক সহায় কৰি আছে। এই মাদাৰচোতে কৈ আছে আকৌ এতিয়া সহায় কৰি আছে 2 কোটি টকা, পিছত বাংলাদেশৰ পৰা মনে হয় দূৰ মাদাৰচোত ৰিণ্ডিৰ আওলাদ। যে সহায় কৰিব নোৱাৰে জুই নলগাবি, হিন্দু মুছলিম ভিতৰত জুই নলগাবি, কুত্তাৰ পোৱালি মাদাৰচোত জুই নলগাবি। 1 টকাটো দিবলৈ অকাত নাই, তোৰ কোটিৰ দম নাই, কুকুৰৰ পোৱালি আকৌ জুই লগাই আছে, খালি জুইহে লগাব জানা। ৰিণ্ডিৰ পোৱালি তই যাকৈ এটা নামঘৰত 25 লাখ টকা দি সহায় কৰচোন চাওঁ। সেইটো নামঘৰতো আল্লাহকেই মাতে, মছজিদতো আমি আল্লাহকেই মাতোঁ, চবেই আমি এজনেকেই মাতোঁ। ওপৰত এজন আছে পাৱাৰ, এজনেরই কাৰণে আমি পুৰা হিন্দু মুছলিম ৰামঘৰ মন্দিৰ মছজিদ বনাইছোঁ, এজনেকে মাতিব কাৰণে, তোক মাতিব কাৰণে। কুত্তাৰ পোৱালি সহায় কৰিব নোৱাৰো যদি আগুন কিয় লগায় মাদাৰচোত।